বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। এবার বিধায়ক হওয়ার মন দেৱজ্যোতি ৰায়ৰ। বিজেপিৰ প্ৰাৰ্থিত্বৰে গোলকগঞ্জৰ বিধায়ক হোৱাৰ মন মেলিছে দেৱজ্যোতি ৰায়ে। কোন এই দেৱজ্যোতি ৰায়? দেৱজ্যোতি ৰায় হ'ল যুৱ মৰ্চাৰ প্ৰাক্তন জিলা সম্পাদক, কৃষক মৰ্চাৰ প্ৰাক্তন জিলা সভাপতি আছিল। বিগত প্ৰায় 15 বছৰ ধৰি বিজেপিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে সমষ্টিটোত পৰিচিত দেৱজ্যোতি ৰায়। সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত গোলকগঞ্জ সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ। সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ ৰাইজেও দেৱজ্যোতি ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানৰো দাবী জনোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে 6 নং গোলকগঞ্জ বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা 2,06,192টা। ইয়াৰে হিন্দু ভোটাৰৰ সংখ্যা 1,18,000, ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যা প্ৰায় 86,000। বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত গোলকগঞ্জ সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ব্যক্তিৰ লগতে যুৱ নেতা দেৱজ্যোতি ৰায়ো প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ প্ৰাৰ্থিত্ব কোনে লাভ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক রিপোর্ট DLive 365। রাইজের মানুষ দেবজিৎ হলে আমার সুবিধা হয়। দেবজিৎ খুব ভাল কাম করে। এখানে অষ্টপর হয়েছে, এখানে যে কোনো মানে ভোট নাই পেতে আগতে যে কোনো মানুষ দান করে। খুব ভাল মানুষ আর ইয়েকে আমার চাই সবাই রাইজের মানুষ। দেবজিৎ হলে আমার সুবিধা হয়, ভাল হয়। কেননা অশ্বিনী রায় সরকার আছে যে অশ্বিনী রায় গেলে মেলা ঘন্টা থাকা লাগে, কোনো কাম এমন হয় না, ওই দামে না দেয় মানুষ। আমার দেবজিৎ আমার খুব ভাল। দেবজিৎ না গেলে আমার সবগুলো কাম করির ভাই। ওর ইয়ে খুব ভাল বুঝি টুজি দেয়, ওই জন্য আমার দেবজিৎকে সবাই চাই। দেবজিৎ শইকীয়া তাকে আমি বিচাৰক আৰু তোমাৰ নতুন বিধায়ক হিচাপে আমাৰ এই কাম কৰিব, কাম কৰিব। তাৰ কাৰণ আমি দেৱজিৎ রায়ক আমি বিচাৰক। আমার গোলকগঞ্জ বিধানসভার যেটা দেখা যায়, আমরা নতুন ফেজ হলে রাজ্যে খুব সন্তুষ্ট হব আর ইজি জয়ী হয়ে যাব, বিজেপি পার্টি ইজি জয়ী হব। কিন্তু নতুন যদি না হয়, যদি তেনেহলে কিন্তু একটু অসুবিধা হব। সেইটোই মোর কথা। এখন কথা হল রাইজ যেভাবে চলে আমিও সেইভাবে চলি। আমি বিজেপিত ভোট দিমেই, ৰাইজে ভোটে বিজেপিকে দিব। দেৱজ্যোতি ৰায় জয়তে মই গোলকগঞ্জ সমষ্টিবাসী আৰু সমূহ অসমবাসী ৰাইজলৈ ৰাজনৈতিক অভিনন্দন, শ্ৰদ্ধা, ভক্তি, সেৱা নিবেদন কৰিছোঁ। নিশ্চিতভাৱে এইবেলি মই গোলকগঞ্জ সমষ্টিত সৰ্বসাধাৰণ ৰাইজ, জ্যেষ্ঠ শ্ৰেষ্ঠ আমাৰ তীৰ্থ আই মাতৃ ভগ্নী আধ্যাত্মিক গুৰুসকলৰ আশীৰ্বাদ শিৰোধাৰ্য কৰি মই তন মন ধন সৎ বিবেক বুদ্ধিৰে মই সমষ্টিৰ হকে, দেশৰ হকে, ৰাষ্ট্ৰৰ হকে মই পূৰ্ণ সেৱা আগবঢ়াবলৈ সমৰ্পিত হৈছোঁ। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সৎ নিষ্ঠাবান নিকা ভাৱমূৰ্তি শক্তিশালী ৰাজ্যিক সন্মানীয় সভাপতি দিলীপ শইকীয়া দেৱৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে আৰু ৰাইজৰ হৃদয়ত স্থান লাভ কৰিছে। ভাৰতৰ সৰ্ববৃহৎ, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ৰাজনৈতিক দলৰ এজন সাধাৰণ সেৱক হিচাপে মই গৰ্বিত আৰু মই ধন্য। মই দৃঢ় বিশ্বাসী এইবেলি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু মই সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে মই দিনে নিশাই কাম কৰি যাম। আৰু আপোনালোকেও মই অৱগত কৰিব বিচাৰোঁ, যিহেতু গণতন্ত্ৰ চতুৰ্থ সাংবাদিক বন্ধুসকল আপোনালোকৰ ৰাইজৰ মাজত যাওক, অৱগত কৰক কাম কৰিছোঁ নে নাই। আৰু এই চেগতে মই সাংবাদিক বন্ধুসকল লগতে শ্ৰদ্ধাৰ ৰাইজৰ আশীৰ্বাদ, সহায় সহযোগিতা বিচাৰিছোঁ। আৰু শেষত আগতীয়াকৈ মহাশিৱৰাত্ৰিৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় আই অসম, বন্দে মাতৰম, ভাৰত মাতা কি জয়।